আজি আমি NF ৰেলৱে ইউনিয়নৰ পৰা গোটেই সমগ্ৰ ডিব্ৰুগড়বাসী মানে ইমান বেয়া এটা বস্তু হ'ল, তাৰে বাবে আমি ইয়াৰ পৰা এটা হেৰি কৰিবলৈ ওলাইছোঁ যে কলিকতাত জঘন্য এটা কাণ্ড হ'ল। আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে তেওঁক উচিত শাস্তি দিয়া হয়। চৰকাৰক কি ক'ম, এইটো বহুত লাজৰ কথা হৈছে আমাৰ কাৰণে। বাৰে বাৰে এনেকুৱা ঘটনা হৈ থাকে যে যিমানেই আমি ৰেলী উলিয়াওঁ, যিমানেই প্ৰতিবাদ নকৰোঁ, বাৰে এনেকুৱা ঘটনা কিয় হৈ আছে। আৰু নিৰ্ভয়া কাণ্ড হওঁতে নিৰ্ভয়া যেতিয়া হেৰি হৈছিলে তেতিয়া গোটেই দেশে ইয়াৰ বাবে প্ৰতিবাদ কৰিছিলে, কিন্তু এতিয়া দেখা গৈছে কলিকতাতে অকল ডাক্তৰসকলে ওলাই আহিছে, কোনো পাব্লিক মানুহক ওলাই আহিব দিয়া নাই, দমন কৰি থোৱা হৈছে তেওঁলোকক। আমি আজি এমপ্লয়ী ইউনিয়নৰ তৰফৰ পৰা ডিব্ৰুগড় ৱৰ্কশ্বপৰ হৈ আমি এটা মেছেজ পঠাব খুজিছোঁ। আমিও মানে তেওঁলোকৰ লগত ডাক্তৰসকলৰ লগত আছোঁ, আমি সকলোৰে লগত আছোঁ। আকৌ যাতে এনেকুৱা ঘটনা পুনৰাবৃত্তি নঘটক, মানুহৰ মানসিকতা যাতে সলনি হওক। মানে যিমানে কৰিছে সিমানে বেছিহে কৰা নিচিনা লাগিছে, যিমানে আমি প্ৰতিবাদ কৰিছোঁ সিমানে বেছি হৈ গৈছে যেন লাগিছে। সেইবিলাকৰ মানে কিবা এটা প্ৰতিকাৰ হ'ব লাগে।